আজি মোৰ ফাৰ্মখন অকণমান দেখাম বুলি ভাবিলোঁ আপোনালোকক। বহুত দিন ফাৰ্মৰ ভিডিঅ' দিয়া নাই আপোনালোকক। মোৰ ফাৰ্মখন আজি দেখাওঁ, চাই লওক। মানে বহুত দিন হ'লতো ফাৰ্মৰ ভিডিঅ' মানে দিয়াই নাই মোৰ। বিশেষকৈ গাহৰি খবৰ ডাঙৰ হোৱা নাইতো, সেইকাৰণে ফাৰ্মৰ ভিডিঅ' দিয়া নাই। আজি আপোনাক দেখাই আছোঁ, চাই থাকিব। হেল্ল' গাইজ, বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ আৰু আপোনালোকৰ কি খবৰ কওক। আমি বেটাই মই এতিয়া অলপ মানে জিৰণি ল'ম বুলি ভাবিছোঁ। তেওঁ স্কুলৰ পৰা আহিল, হয়নে? স্কুলৰ পৰা আহিল। তাৰপিছত মই অলপ টোপনি মাৰিম বুলি ভাবিছিলোঁ আজি বহুত দিনৰ মূৰত। মানে বৰষুণটো আহি আছিল, ভালে পাইছিলোঁ টোপনি মাৰিম বুলি, কিন্তু বৰষুণটো মাজতে এৰি দিল। মানে এতিয়া ভাল নালাগিলে আৰু টোপনি মাৰিবৰ কাৰণে। তাৰপিছত আমাৰ বেটাটো অকণমান দুষ্টটো কম কৰেতো, ন বেটা? এয়া টোপনি মাৰিব শান্তি দিয়ে বহুত। তাৰপিছত আৰু এতিয়া কি কৰিব গাইছ, এলাই বিলাই বহি লৈছোঁ আৰু চোপা চিটতে, না কি কয়? এতিয়া ল'ৰাটোৱে খাই বৈ আহিছে। স্কুলত কি খালা বোলে আজি? হা, কি খালা? হা, ঠাণ্ডা খালে, ৰুটি খালে। কেইটকা ঠাণ্ডা খালা? 25-40। হা, 25-40। স্কুলত টোটেল কেইটকা খালা? টোটেল কেইটকা খালা আজি? 30 টকা, 20 টকা। ভালদৰে হিচাপ দিয়া। 20 টকা। 20 টকা খাই 30 টকা লৈ গৈছে বুলি সি 20 টকা খাইছে। তাৰপিছত ঘৰত আহি ৰাতিপুৱা খাইছে। এতিয়া কেইটকা খাবা? এতিয়া 10 টকা। গাইছ, দিনটোত 100 টকা মাৰি দিয়ে স্কুলত যোৱা বুলিয়ে। ঠিক কম, স্কুলত যোৱা বুলিয়ে 100 টকা মানে দিনটোত খতম কৰি দিয়ে। তাকে গাইছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰিছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু বেছি নালাগে বাৰু, আপোনালোকৰ আশা লৈ ভিডিঅ'বিলাক বনাইছোঁ। যেনেকৈ নহওক আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো ভাল পালে লাইক এটাও কৰি দিব। অ'কে গাইজ, যিবিলাক ভিডিঅ' দি আছোঁ ভাল পাইছে নে বেয়া পাইছে কমেণ্ট কৰি অকণমান জনাব, না কি কয় বেটা? আজি কাপোৰ কানি পিন্ধা নাই, কিন্তু গৰমৰ কাৰণে কাপোৰ কানি পিন্ধা নাই। তাকে বেয়া নাপাব গাইজ, তহঁতৰ গাই ভিডিঅ' এটা বনালোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে আপোনালোকে। তাই ন বেটা? এই লেংটা নেদেখা বাৰু, লেংটা হৈ আছে মানুহটো। দেখা দিওঁ নি? সেইত নাপায় দেখাব। এই ল'ৰাটো লেংটা হৈ আছে। এই গাইছে, ডেকা ল'ৰা লেংটা হৈ থাকে যে। বেটাটো ভাল নাই বেয়া কমেণ্টত জনাবচোন। ল'ৰাটো কিন্তু ভালে দেই, বহুত ভাল ল'ৰা। কথা শুনে, পাপা মাৰ কথা শুনে, ভালদৰে পঢ়ে, ন বেটা? বহি ল'লে মা বোলে ক'ৰবাত যাব। ক'ত যাব? মা ঘৰত যাব। এদিন আমাৰ মা দেই গাইছ। আমাৰ ঘৰত আৰু এটা সদস্য আছে, অজয় তাৰ নাম। অজয় এইটো অজয়, ইয়াৰ নাম অজয় গাইছ। এইটো অজয়। এইটো গাইছ আমাৰ অজয়। এই আমাৰ পাপা বহি আছে, আইতা পাপা বহি আছে এনে। মা বহি আছে ন। এইপিনে অজয়, অজয় অজয় বুলি কওঁতে চাইছে দেখিছে গাইছ। অজয় আমাৰ সেইখিনিয়ে সীমা, তাৰ সেইডোখৰ পৰা আগুৱাই নাহে। আজি মোৰ ফাৰ্মখন অকণমান দেখাম বুলি ভাবিলোঁ আপোনালোকক। বহুত দিন ফাৰ্মৰ ভিডিঅ' দিয়া নাই আপোনালোকক। মোৰ ফাৰ্মখন আজি দেখাওঁ, চাই লওক। মানে বহুত দিন হ'লতো ফাৰ্মৰ ভিডিঅ' মানে দিয়াই নাই মোৰ। বিশেষকৈ গাহৰি খবৰ ডাঙৰ হোৱা নাইতো, সেইকাৰণে ফাৰ্মৰ ভিডিঅ' দিয়া নাই। আজি আপোনাক দেখাই আছোঁ, চাই থাকিব। ফাৰ্ম ইমান মেৰামতি কৰিব পৰা নাইগৈ আৰু, টকা পইচা অলপ কমি আছেতো। এইপিনে আছে এইখিনি, আৰু আপোনাৰ এইপিনে আছে সেইখিনি। সেইপিনে দেখাই আছোঁ বাৰু আপোনালোক। সেইপিনে মানে গাভিনী গাভিনী পুহি আছে এজনী, সেইজনী তাত ৰাখিছোঁ। আৰু এজনী এইকেইটা ইয়াত ৰাখিছোঁ। ইয়াত আছে আপোনাৰ 3টা। ফাৰ্মখন কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। ইয়াত আছে 3টা, ইয়াত আছে 1টা। মানে বিশেষকৈ কি হ'ব, চাফা কৰিব পৰা নাই। আমাৰ গাঁৱত মানে 10 দিনমান হ'ল লাইনটো কাটি থৈছে কিবা এটা কাৰণত। বিশেষ কাৰণ মানে কি আৰু, মানে গাঁৱৰ মানুহৰ বিল নিদিয়াকৈ কাটি
বিল দিয়া নাই যে সেইকাৰণে কাটি থৈ দিছে লাইনটো। এয়া আছে দুটা। পুৰা লেতেৰা হৈ আছে, পানী মাৰা নাই কাৰণে লেতেৰা হৈ আছে চব পুৰা। আৰু আছিলে গাহৰি মানে নোৱাৰোগৈ পালিবৰ কাৰণে, সেইকাৰণে বেলেগত দি দিলোঁ আধি ঠিকা। সেইজনী দেখাই আছোঁ চাওক, এইজনী গাভিনী পৰি আছোঁ মানে এইকেইদিন একদম সদায় টোপনি ক্ষতি গ'লি, এইকেইদিন সদায় টোপনি ক্ষতি, তাৰ কাৰণে ৰাতি ৰাতি টাইম হৈ আহিছে মানে, সেইকাৰণে ৰাতি ৰাতি চেক কৰিব লাগে অলপ অলপ। দেখাই আছোঁ গটাই আছে দেখিছে, খেৰ দিছোঁ যে বাঁহ গটাই আছে সি। এতিয়া ইয়াত আছিলে বহুত, খালী কৰি দিলোঁ, বাঁহ গটাই আছে খেৰ দিয়াৰ কাৰণে। বাঁহ গটাই আছে, সিহঁতে যেতিয়া টাইম হ'ব বাঁহ গটাবই, যেনেকৈ নহওক, যিমান জংঘলত নাথাকক কিন্তু বাঁহ গটাবই। পুৰা বাঁহ গটাইছে। মই এটা আইডিয়া আজিৰ ভিতৰত হৈ যাব চাগে, মই দেখাম বাৰু আপোনালোকক। আগৰ ভিডিঅ'বিলাক দিছোঁ নাচায় আপোনালোকে আৰু। কেনে পালে ফাৰ্মখন, এইখন এখন মানে কি টাইম হৈ আছে যে বাঁহ গটাই আছে, খেৰ দি থৈছোঁ যে নাচাওক। আপোনালোকক বাৰু দেখাম সেইখিনি সময়ত, ডক্টৰটো হ'লোঁ মই। সেইখিনি নতুন গাহৰি হ'লে অকণমান লগত থাকিব লাগে, লগত থাকিলে মানে কোনো অসুবিধা নহয়, পোৱালি নষ্ট নহয়। আৰু নতুন গাহৰি মানে কষ্ট পায়তো, কিছুমান নিজেও মানে চেষ্টা কৰি ওলাই আনিব লাগে হাতেদি। আৰু পোৱালিটো জন্ম হোৱাৰ লগত শুকান কাপোৰ এখন দি নিজে মুচি দিলে মানে বহুত মানে ভাল হয় আৰু পোৱালিটো উশাহ নিশাহ পুটুককৈ পায়। আৰু নহ'লে গোটেই জালনা লাগি বস্তুটো পোৱালিকেইটা মানে উশাহটো ল'বৰ কাৰণে অশান্তি হয়, সেইকাৰণে বহুত পোৱালি নষ্ট হয়, বহুতে নাজানে। সেইকাৰণে ঘনাই এইখিনি সময়ত ঘনাই চকু দিব লাগে। আৰু বিশেষকৈ মই মানে এসপ্তাহ 10 দিনৰ পৰা চেষ্টা কৰোঁৱে মানে, সদায় চেক কৰি থাকোঁ ৰাতি টোপনি নাযাওঁৱে প্ৰায়ভাগ। বুজিলে গাইছ, চবকে শিকাই দিছোঁ, এইটো চেষ্টা কৰিব সফল কৰিব। আপোনালোকক বাৰু দেখাই দিম, ঠিক আছে গাইছ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আপোনালোকক সদায় কৈ থাকোঁ। আৰু ভিউজ যিমান হৈছে সেয়ে চাই ছাবস্ক্ৰাইব হোৱা নাই, ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অ'কে গাইছ, দেখিছে টোটেল আছে মোৰ 9টা আৰু মানে নিজে পঢ়িব নোৱাৰোঁ যিহেতুকে, বেলেগক আধি দি দিছোঁ, সমান ভাগি কৰি মানে গাহৰি দি দিছোঁ বেলেগক, নিজে যিহেতুকে পালিব নোৱাৰোঁ। অ'কে গাইছ, লাইন নোহোৱা ডোখৰত গাড়ী বহাই থৈছে এখন, মানে গাঁৱৰ মানুহৰ বিল নিদিয়াৰ কাৰণে লাইন কাটি থৈ দিছে। আৰু এখন ৰাস্তাত খাৰা কৰি থৈ দিছে, আৰু এখন এটাই মানে অকণমান চাৰ্জ থকাৰ কাৰণে ভাড়া মাৰিব গ'ল। এইখন মানে দুইখনো আছে। এইবিলাক গাঁও ছোৱালী গৈ আছে দেখিছে, গৰু লৈ গৈছে হা।